বিধায়ক ৰমাকান্ত দেউৰীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰত অপেন চেলেঞ্জ দি কৈছে যে যদি সংখ্যালঘু ৰাইজে এইবাৰ বিজেপিক ভোট নিদিয়ে তেতিয়াহ'লে সংখ্যালঘু ৰাইজৰ কাণ কাটি দিব। মই আকৌ এবাৰ কৈছোঁ যে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে এইবাৰ কৈছে যে যদি সংখ্যালঘু মানুহে বিজেপিক ভোট নিদিয়ে তেতিয়াহ'লে সংখ্যালঘু মানুহৰ কাণ কাটি দিয়া হ'ব। ইয়াৰ পূৰ্বে শুনো বিধানসভা নিৰ্বাচনত একাংশ সংখ্যালঘু মানুহে বিজেপিত যোগদান কৰিছিল কিন্তু ভোট দিয়া নাছিলে বিজেপিক। আৰু এইবাৰ একেই পৰিৱেশ দেখি ৰমাকান্ত দেউৰীয়ে কৈছে যে সংখ্যালঘু মানুহখিনি ভোট আহিলে কেৱল বিজেপিত যোগদানহে কৰে, ভোট নিদিয়ে। যদি এইবাৰ ভোট নিদিয়ে সংখ্যালঘু মানুহে তেতিয়াহ'লে কাণ কাটি দিয়া হ'ব। এই কথা কৈছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিজেপি বিনে গতি নাই, আকৌ এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ। সংখ্যালঘুৱে হওক বা যিকোনো ধৰ্মৰ মানুহক সকলোৱে ভোট দিব লাগে বিজেপি চৰকাৰক। কি কৈছিলে ৰমাকান্ত দেউৰীয়ে শুনো আহক। যদি ভোট নিদিও তেতিয়া এই যিকেইটা গোট আছে সেইকেইটাক মই কাণ কাটিম। গম পাইছ? যিকেইটা মোক এই সভালৈ মাতি আনিছে যদি সেনেক কাণ কাটিব নালাগে তহঁতে ভোট দিব লাগিব, নহ'লে সেনে কাণ দুখন কাটা যাব। মনত ৰাখিবি নিদিও। মই কিন্তু বেয়া মানুহ মই কৈ দিছোঁ। তহঁতে যদি ভোট নিদিও তেতিয়া এই যিকেইটা গোট আছে সেইকেইটাক মই কাণ কাটিম। গম পাইছ? যিকেইটা মোক এই সভালৈ মাতি আনিছে যদি সেনেক কাণ কাটিব নালাগে তহঁতে ভোট দিব লাগিব, নহ'লে সেনে কাণ দুখন কাটা যাব। মনত ৰাখিবি নিদিও। মই কিন্তু বেয়া মানুহ মই কৈ দিছোঁ। আগমন ঘটিছে, যেনি যাওঁ তেনি সংখ্যালঘুবিলাকে উপলব্ধি কৰিছে যে আমি হাৰা পাতি কংগ্ৰেছক দি লাভ নাই আৰু গোটেইবিলাক আঁচনি আমি বিজেপিৰ পৰা পাইছোঁ। তেনে মুহূৰ্তত আমি কংগ্ৰেছত থাকিম কিয়? সেই প্ৰশ্নটো তেওঁলোকে বিবেকক প্ৰশ্ন কৰি এইবাৰ তেওঁলোকে বিজেপি বুলি ধাৱমান হৈছে। আৰু যিমান সংখ্যক বিধানসভা নিৰ্বাচনত আমি মুছলিম ভোট পাইছোঁ তাতকৈ এবাৰ অধিক সংখ্যক আমি মুছলিম ভোট বিজেপিত পাম, এইটো সত্য। আমাৰ বৰিবজাৰত এখন নিৰ্বাচনী সভা আছিল। এই নিৰ্বাচনী সভাখনত আমাৰ মুছলিম সম্প্ৰদায় অধিক সকলো মুছলিম সম্প্ৰদায়ৰ লোক তেওঁলোকে এই সভাখন আহ্বান কৰিছিল। সেইকাৰণে আমি ইয়াত এই সভাখনত উপস্থিত হ'লোঁ আৰু মুছলিম আজি প্ৰায় 5,000 মানুহে যোগদান কৰিছে। আৰু এইবাৰ বিজেপিৰ প্ৰতি আকৃষ্ট হৈ যিবিলাক কংগ্ৰেছ আছিল গোটেই বৰিবজাৰত যিমান কংগ্ৰেছ গোটেই কংগ্ৰেছবিলাকে যোগদান কৰিলে। সেইটোকেই আমি কংগ্ৰেছলৈ বিজেপিলৈ যোগদান কৰা কংগ্ৰেছ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ যে সকলোৱে এইটো অনুভৱ কৰিছে, চিন্তা কৰিছে যে নৰেন্দ্ৰ মোদী বাহিৰে বিকল্প নাই, পদুমফলৰ বাহিৰে বিকল্প নাই। এই চিন্তাটো কৰি তেওঁলোকে সকলোৱে আজি বিজেপিত যোগদান কৰিছে। আপুনি বিধানসভা নিৰ্বাচনত সংখ্যালঘু ৰাইজৰ পৰা যথেষ্ট সংখ্যক ভোট কম পাইছিলে, এইবেলি কেনেধৰণৰ হ'ব বুলি ভাবিছে? এইবাৰ যিটো লোকসভা নিৰ্বাচন সংখ্যালঘুৱে এইবাৰ